এতিয়া যাব ওলাইছোঁ গাড়ী PPF কৰিবৰ কাৰণে আৰু পালচাৰটো PPF কৰিম ঘগ্ৰাপাৰাত। তো এতিয়া যাওঁ, ৰাতিপুৱাই ওলাই আহিলোঁ। তো PPF কৰিম আৰু কামো আছে ডিলাৰত, ছাৰ্ভিচিঙো কৰিব আছে, কালি কৰা নহ'ল। তো আজি যাই আছোঁ নলবাৰীতো। নলবাৰীত মানে এইকেইদিন নলবাৰীত জয় থকাই হৈছে মোৰ, মানে গাড়ী ছাৰ্ভিচিঙো কৰি আহোঁ আৰু PPFও কৰি আহোঁ। বলক এতিয়া চাই থকা ভিডিঅ'টো শেষলৈকে জানা। এই মাত্ৰ মানে ৰাস্তাত ওলাওঁতে পূৰা বোকা না, গাড়ীটো পূৰা বোকা লাগি আহে আৰু পেণ্ট লংপেণ্ট গোটেই বোকা লাগি গ'ল। এইটো চা পূৰা বোকা লাগি গ'ল, মানে ৰাস্তাটো পূৰা বোকা। তাৰপিছত মই দাবাই আহিছিলোঁ, অলপ স্পীডত চলাই আহিলোঁ, পূৰা বোকাগিলা পূৰা লংপেণ্ট চিটকি কেনে পূৰা লাগিছে আৰু চাকাৰ দুটা পূৰা মানে বোকা লাগি গ'ল গাড়ীটো। আজি ধুবও লাগিব আৰু PPFও কৰিব লগা আছে গাড়ীখন। তো PPF কৰিলোঁ এক্সপালখন আৰু লাষ্টত লাহে লাহেকৈ মোৰ যোনটো মাইক মানে 7 দিনমান অনলাইনো কৰিলোঁ। তো এমাজনৰ পৰা আহিলে এড্ৰেছ ভুল হৈ কিনে কি হ'ল কিন্তু নাজানো, মাইকটোও নাহিল আৰু কি বুলি কয় এইটো মাইকটো পূৰা ফাটি থাকে আৱাজটো, মানে 40 মানে 35 মানত যদি যাওঁ তেতিয়া ভালকৈ শুনে আৰু স্পীডত যদি যাওঁ মাইকটো ফাটে। তো মই এতিয়া PPFটো কৰিলোঁ। PPFটো কৰাৰ পিছত লাহে লাহেকৈ চেঞ্জ কৰিম আৰু এডজাষ্ট লগাম বুলি ভাবিছোঁ আৰু দুটা লাইট লগাম, ফগ লাইট। তো দুটা লগাম বুলি ভাবিছোঁ, লাহে লাহেকৈ চেঞ্জ কৰি থাকিম, লাহে লাহেকৈ কৰি থাকিম। গাড়ী মডিফাই লাহে লাহে এটাৰ পৰা এটা কৰি থাকিম আৰু সোনকালে কৰি মানে ইমান স্পীড কৰিব নোৱাৰোঁ। চেফগাৰ্ডো লাগিব আৰু কি বুলি কয় এডজাষ্টটো লগাম বুলি ভাবিছোঁ আৰু দুটা ফগ লাইট লগাম বুলি ভাবিছোঁ আৰু চেফগাৰ্ডটো অলপ ডাঙৰকৈ লগাম বুলি ভাবিছোঁ। আৰু ইফালে কি হৈছে জানানা, মোৰ আজি ক্লাছত এইটো ক্লাছ মানে পৰি কেনে ক্লাছটো অলপ বেন হৈ আছে আৰু কি বুলি কয় গাড়ীৰ টেংকিত যোনটো এটাই আছে, এটা টেংকিত এটা বস্তু আছে, লবৰ আছে, লবৰটো তাৰমানে ফাটি গৈছে, ফাটি মানে চিৰি গৈছে। তো সেইটোৰ কাৰণে সিদিনা গাড়ীখন ৰাখি থওঁতে গাড়ীখন পৰি থাকিলে মানে 500 টকাৰ তেল ভৰাইছিলোঁ, 500 টকাৰ তেল আধা ওলাই গৈছে মানে। তো এনেকুৱা বেয়া লাগিছে মোৰ, মানে কি যে হ'ব আৰু নতুন গাড়ী যদি এনেকুৱা গাড়ীৰ তেল লিক হয় মোৰ বেয়া লাগে। তো লাষ্টত মই চাই কিনে গম পালোঁ যে এইটো বেয়া। তো আজি মই ডিলাৰক সুধি চাম এইটো চেঞ্জ কৰিব পাৰে নে নহয়। বলক এতিয়া যাওঁ, তো দেৰি নকৰোঁ, সোনকালে যাওঁ। টাইম 8:39 হ'ল। তো ৰাতিপুৱাই যাম বুলি কৈছোঁ। কালিতে মই তাতে নাম ৰেজিষ্টাৰ কৰি আহিছোঁ। তো কালি বহুত মানুহ আছিল। তো এতিয়া যাওঁ, যাই কিনে গাড়ীটো ছাৰ্ভিচিং কৰাৰ পিছত আৰু কি বুলি কয় PPF কৰিম ঘগ্ৰাপাৰাত। তো কালি PPFৰ দোকান বহুত বিচাৰিলোঁ, পাই গ'লোঁ। তো ফাইনেলি কালি পাইছোঁ। তো কালি তাকো কৈছোঁ ৰাতিপুৱা আহিম, ৰাতিপুৱা আহিকে কৰি থৈ যাম। তো বলক এতিয়া যাওঁ, দেৰি নকৰোঁ। জয় বিশ্বকৰ্মা বাবা। তো ভালে ভালে যাওঁ, ভালে ভালে আহি পাওক। জয় বিশ্বকৰ্মা বাবা। ৰাতিপুৱাই ওলাই আহিলোঁ নলবাৰী যাব। তো এইখিনি নলবাৰী যোৱাই হৈ আছে মোৰ, তাৰমানে কামটো হোৱা নাই। তো এটাৰ পৰা এটা হৈ আছে। তো আজি মৰ্ণিঙতে ওলাই আহিলোঁ। তো ৰাতিপুৱাই চাহ তাহ খাই অলপ ভাত পানীও খাই ল'লোঁ, ভাতো খাই ল'লোঁ, ভাত চাত খালোঁ। ভাত খাই কিনে এতিয়া যাই আছোঁ নলবাৰী। তো গাড়ী ছাৰ্ভিচিং। তো কালি কালি একচুৱেলি বেগেলা চলে নাম্বাৰটো লগালোঁ, নাম্বাৰ লগাই কিনে এতিয়া যাই আছোঁ আকৌ নলবাৰী। তো এতিয়া নলবাৰীত যাই আছোঁ। মানে আমাৰ অলপ মানে ৰঙিয়া ছাইডে যাব লাগে, ফাৰ্ষ্ট টাইম ৰঙিয়া ছাইডে যাব লাগে। তাৰপিছত ডিভাইডাৰ আছে, ডিভাইডাৰৰ পিছত মানে ৰাইট ছাইডে ডিভাইডাৰ ল'ব লাগে, তাৰপিছত পূৰা নলবাৰী। আৰু একচুৱেলি মানে কি হ'ল জানানা, মই যোনটো একচুৱেলি মাইকটো অনলাইন কৰিছিলোঁ। তো কি বুলি কয় এমাজনৰ পৰা যদি মাইকটো অনলাইন কৰোঁতে চব অলৰেডি চিপ টিপ গোটাই হৈ গ'ল, তাৰপিছত ডেলিভাৰীও হৈ গ'ল। তো কেনেকুৱা কি কেঞ্চেল হ'ল, বস্তুটো নাহিল। তো 399 পইচা এনে গুচি গ'ল মোৰ। তো আকৌ মই কি বুলি কয় অনলাইন আকৌ কৰিলোঁ ফ্লিপকাৰ্টত। মাও মাইক। তো ভাল মাও তাতে দি আছোঁ মাও, তো লিংকটো দিম। তো একচুৱেলি এইটো অনলাইন কৰি কিনে এমাজনৰ পৰা নাপালোঁ। এতিয়া ফ্লিপকাৰ্টৰ কেছ অন ডেলিভাৰী 700 না কি হৈ আছে। তো যদি মই তাতে গ'ল মোৰ পইচা পানীত গ'ল। মোৰ মানে কি জানা, মোৰ নচিবে বেয়া। এটা বস্তু খুজিলে এটা বস্তু বেয়া হয়, এটা বস্তু ল'ব খুজিলে এটা বস্তু নোহোৱা হয়। তাৰ কাৰণে মই কি কৰোঁ, মই ভাবোঁ আৰু ব্লগ শ্লগ নবনাওঁ বুলি, মানে মনবিলাক এনেকৈ ডাউন হৈ যায়। নবনাওঁ আৰু এইগিলা, ইটো কৰিলে সিটো নাই, ইটো কৰিলে সিটো নাই, বহুত প্ৰব্লেম। মানে চেষ্টা এইটো কৰি আছোঁ, কৰি থাকিলেও মানে সেনেকুৱা হ'লে মানে ভাল নালাগে না, আৰু মন চন বহুত বেয়া লাগে মোৰ সেনেকুৱা হৈ থাকিলে। নলবাৰী পাম আৰু বতৰটো বেয়া, পূৰা মানে ক'লা হৈ আছে। বৰষুণ দিব নেকি, বৰষুণ মানে দিয়ে আছে কিনকৈ অলপ। আৰু এনেকুৱা বৰষুণ দি থাকিলে বানপানী হ'ব আৰু, মানে আমাৰ ইফালে মানে পানী ভৰ্তি হ'ল, অলপ বাঢ়ি আছে। তো এনেকুৱা বৰষুণ দি থাকিলে আৰু বানপানী হ'বই দেচোন, নোহোৱাকৈ নাথাকে। তো ডেইলি সদায় ৰাতি পূৰা বৰষুণ দি থাকে, ৰাতিটো বৰষুণ দি আছে।
তাৰপিছত এতিয়া ৰাতিপুৱা নাই, তো আৰু দিব চাগে, ক'লা হৈ আছে এতিয়াও। মই ছাৰ্ভিচিংটো কৰিলোঁ, কৰি পিছত PPF বনাই লওঁ। দিব নালাগে এতিয়া বৰষুণ ভাই, নহ'লে গোটেই ভিজি যাম। একো ৰেংকোট চেংকোট নাই মোৰ লগত। আৰু নতুন ইউটিউবাৰ হয় ভাই, চেষ্টা কৰি আছোঁ, পিছত আগবঢ়াই যাম। তো আপোনালোকৰ আশীৰ্বাদত, তো আপোনালোকে ছাপোৰ্ট কৰিলে মই এনেকুৱা ভিডিঅ' দি থাকিম। ট্ৰেইন আহি গ'ল, ইয়াতে ৰখিছিলোঁ, ট্ৰেইনটো পূৰা আহি গৈছে মানে। ট্ৰেইন গুচি গ'ল। ট্ৰেইন যোৱাৰ লগে লগে উঠাই দিয়ে বে ইয়াতে। আমাৰ হ'লে ৰঙিয়াত হ'লে অলপ টাইম হ'লে ৰাখে, ইয়াতে দেখোন ট্ৰেইনটো যোৱাৰ লগে লগে গেট উঠাই দিয়ে পূৰা। মানে এইটো ফাষ্ট গেট মানে, এইটো পূৰা মানে তাৰ ৰখা মানে গেটমেনটো ভাল, তাৰমানে পূৰা ফাষ্ট। এইটো গেট ট্ৰেইনটো যোৱাৰ লগে লগে উঠাই দিছে মানে, কি ফাষ্ট গেট। এইটো ভাল লাগে এনেকুৱা হ'লে। আমাৰ ৰঙিয়াত হ'লে মানে 10 মিনিট, মানে 5 মিনিটমান 3 মিনিটমান এনেকুৱা ৰাখে আৰু। তো ট্ৰেইন যোৱাৰ পিছত মানে 10 মিনিটমান থাকিব লাগে আৰু। মানে গাড়ীখন ৰখিব দিছে, একবাৰ কৈ সোমাব দিছে, একবাৰ কৈ ৰখিব দিছে। অঁ, এণ্ট্ৰি মানে কালিতে কৰি থৈ গৈছিলোঁ মই। অঁ য়েছ, ঠিক আছে ঠিক আছে। মানে গাড়ীটো ছাইডত ৰাখিব লাগিব না? অঁ ঠিক আছে ঠিক আছে। অঁ ঠিক আছে। মানে বোলে গাড়ীটো একবাৰ বোলে সিহঁতে চলাই চাই, তাৰপিছতহে বোলে গাড়ী কি প্ৰব্লেম হৈছে, কি প্ৰব্লেম হোৱা নাই সিহঁতে চাব চলাই কিনে। মই গাড়ীখন ইয়াতে থ'ব দিছে আৰু তাৰপিছত এণ্ট্ৰি কৰিব দিছে। তো এণ্ট্ৰিটো কৰি লওঁ। এখন পূৰা ধুই আছে এতিয়া, গাড়ীখন ফাৰ্ষ্ট ধুই ল'ব, তাৰপিছত ছাৰ্ভিচিং কৰিব মানে। ভাইটিজন ধুই আছে, ধুই কেনে আনিলাক ইয়াতে ধুই কেনে লৈ আহিছে এতিয়া। পূৰা মোৰ গাড়ী পূৰা ধুই দিলাক, চিকচিকীয়া হ'ল। এবাৰ ছাৰ্ভিচিং কৰিব, ছাৰ্ভিচিং পূৰা নতুনত দৰে দেখা পাইছে পৰা ধুই দিয়াৰ কাৰণে। লাগছি অলপ হালি আছে নেকি, লগা নাই ভালদৰে। চেঞ্জ কৰি দিব আৰু প্লাছটো চেঞ্জ চাই দিব আৰু টাংকিটো চাব। আরে চা কি থাকে এইটো চা, পুরা ইঞ্জিন খুলি দিছে, এইটো চাফা হ'ব এতিয়া। মোবিল এইটো কি বস্তু? মোবিল কিবা নেকি? পুৰা গেদ্ৰা লাগি আছে, এইটো চা লেতেৰা হৈ আছে। এইটো চাফা কৰি দিব আৰু বাকী অকল এইটোৱে চাফা কৰিব ন? অকল এইটোৱে চাফা কৰিব। চাফা কৰি আছে, হ'বই আৰু বেছি টাইম নালাগে আৰু, হৈয়ে গ'ল বোলে। নতুনকৈ দিব বোলে, আৰু এইটো খোলাৰ লগে লগে বেয়া হৈ যায় আৰু নতুন ক'লে দিব। এইটো চেঞ্জ কৰিব এতিয়া, নতুনকৈ দিব এইটো এই বস্তুটো। এইটো মোবিল ক্লাছ পূৰা মানে ছাৰ্ভিচিং কমপ্লিট হৈ গ'ল। তো ছাৰ্ভিচিং কৰা হৈ গ'ল আৰু মোবিল চবিল ডাউন দিলাক। আৰু কি বুলি কয়, মোবিল ফিল্টাৰ নে কি এটা থাকে তাতে, মানে কিবা সৰু চাই বস্তু এটা চাফা কৰি দিছে। আৰু তাৰপিছত ক্লাছ পেডটো চেঞ্জ কৰি দিছে। আৰু তেলৰ যোনটো এইটো বোলে এক্সচেঞ্জ কৰিব নোৱাৰে, ল'বৰটো অকল নাহে। তো কি জানানা, ল'বৰটো অকল নাহে। তো ল'বৰটো চেঞ্জ কৰিব লাগিলে এইটো টাংকিৰ যোনটো খোপাটো চেঞ্জ কৰিব লাগিব। খোপাটো চেঞ্জ কৰিলে মানে লক পেড বা পূৰা চেঞ্জ কৰিব লাগিব। সেইকাৰণে নালাগে,
তো অলপ আঠা চাঠা মাৰি ল'লোঁ, ফেভিকুইড মাৰি লৈছোঁ। তো তাৰপিছত ঘৰত মানে একচুৱেলি এতিয়া ঘৰত নাযাওঁ আৰু PPF কৰিব যাই আছোঁ এতিয়া মই। ছাৰ্ভিচিংটো কৰা হ'ল, এতিয়া PPFৰ কাৰণে ঘগ্ৰাপাৰত যাই আছোঁ আকৌ। তো ৰাইট ছাইড, তাৰপিছত লেফ্ট ছাইডে সোমাব লাগিব, এটা দলঙৰ তলেদি যাব লাগিব। তাৰে ওপৰতে ট্ৰেইন গৈছে, ট্ৰেইন গুচি গৈছে, তাৰে ওপৰেদি দলং আছে। আৰু ভাই দলঙত কি ভয় লগা, পানী আছে তাতে, কিন্তু গাইজ পানী আছে তাতে, আপোনালোকে চাই লওক। ইফালে লেফ্ট চাইডে পানী আজি বাঢ়িছে নেকি। ইফালে মোৰ পূৰা জিকি যাব। চা না, ইফালেও মানুহ পাৰ হৈ থাকে। একচুৱেলি কালি বে কেলা আবে বে এইখিনিত নাই। কালি দুৱাৰ দেখি পৰি গৈছিল গাড়ী। ৰাম, ৰাস্তা পূৰা বেয়া, জিকি গ'ল ৰাস্তা। চা না, আৰু যদি কিবা কিবি মিষ্টেক হৈ যায় এইফালে পূৰা নদীত গুচি যাব, মানে পানী লঙাৰ নদীৰ পানী আৰু না এইটো। পূৰা ভয় লাগি গৈছিল মোৰ। কালি আহিছিলোঁ, তো আজি আছে না নাই, তো সেইটোৱে দোকান। গাড়ীটো PPF বনাম, PPF কৰি ল'ম প্লাষ্টিকতে, স্ক্ৰেচ পূৰা হৈ যায় গাড়ী। তো গাড়ীখন ধুই লৈ আহিলোঁ, ছাৰ্ভিচিং কৰি লৈ আহিলোঁ। আৰু ৰাস্তাটো এইখিনি পূৰা মানে কুন্দুৰা গাঁও বুলি কয়। আৰু ইফালে মেডিকেল কলেজ যায়, আৰু ইফালৰ পৰা আহে পূৰা মানে। কিমান দিন হ'লে? 1 বছৰ হোৱাই নাই, ষ্টাৰ্টিং কৰিছোঁ মাত্ৰ। বহুত আগৰে বোলে দোকানখন আৰম্ভ কৰিছিল। ঘগ্ৰাপাৰতে আছিল। ইঞ্জিন ক্লিনিং মেচিন বোলে। কাৰ্বন থাকে, সেই কাৰ্বনবিলাক আমি এইটো মেচিনৰ জৰিয়তে ইঞ্জিনটো হাইড্ৰটেক ক্লিনিং মেচিন, এইটো গাড়ী ইঞ্জিন মেচিন চাফা কৰে ভিতৰত। আমাৰ যিবোৰ মানে কাৰ্বন থাকে, মানে 1 বছৰ পিছতে গাড়ী ইঞ্জিনৰ ভিতৰত ভাল এইবিলাক বস্তু দেখালে গম পাব। এইবিলাকত আছে ইঞ্জিন ক্লিনিং এণ্ড মেইনটেনেন্স। এইটো মানে এই ভালবিলাক চব এই মেচিনটোৰে আমি চাফা কৰি দিয়াৰ লগে লগে ইঞ্জিন নখোলাকে চাফা হয়, এইবিলাক চাফা হৈ যায়। পিষ্টনবিলাক লেতেৰা হয়, এইবিলাক চাফা হৈ যায় চব, মানে অল এভৰিথিং আৰু না। গেছ এটা ওপৰত হয়, এই গেছটো ইঞ্জিনৰ ভিতৰত সোমাই, আৰু ইঞ্জিনৰ ভিতৰত যিখিনি লেতেৰা আছে সেইখিনি গোটেইখিনি চাফা হৈ যায়। ইঞ্জিন নখোলাকে চাফা হৈ যায়। কাৰৰ আৰু না, কাৰ বাইকো হৈ যায় নেকি? অল এভৰিথিং হৈ যায়, বাইক কাৰ চব হৈ যায়, মানে 10,000 cc লৈকে 10,000 cc লৈকে মডেল হাইট নে HT 10,000 cc লৈকে মানে পূৰা কৰিব পাৰে আৰু না। আৰু দোকানটো গেৰেজটো এইখিনিতে পূৰা মেডিকেল কলেজ ৰোড ইয়াতে আছে পূৰা, মানে আহিবা মানে গাইজ। তো ইয়াতে ভাল আৰু না, PPF চিপিএফো কৰে পূৰা, দোকানটো পূৰা মানে নতুনকৈ বনাইছে। কৰিব আহিছিলোঁ, PPF কৰা মানুহজন বোলে ক'ৰবাত PPF কৰি আছে, তো গাড়ী PPF কৰিছে, আজিও কৰা নহ'ব। তো গাইজ মোৰ ইউটিউবৰ লগটোৱে মই তাতে বাইকৰ ষ্টিকাৰটো মাৰি লৈ যাওঁ আৰু না, কি কৰিম আৰু মোৰ নচিবটো এনেকুৱা জানাই দেচোন, কি বেয়া আছে, বহুত বেয়া লাগে। কিন্তু কিবা এটা কামত আহিলে মানে লাভ নাপাওঁ। একচুৱেলি মই কালি বা এতিয়া গধূলিও কৰিম, আৰু গধূলি নহ'লে আৰু নকৰোঁৱে লগা